মৌ বিহু নে আচলতে সেক্স বিহু আপোনালোকে হয়তো শুনি পেলাই ফটককৈ হতভম্বিত হ'ব যে শব্দটো আমাৰ এই শব্দটো কৈ দিয়াৰ লগে লগে ACX শব্দটো কৈ দিয়াৰ লগে লগে সকলোৱে আচলতে বেয়াৰ ফালে ঢাল খায়। আপোনালোকে যদি মৌ বিহু নামটো নিদি তাতকৈ খোল্লা আপোনালোকে বেকগ্ৰাউণ্ডত কিছুমান বেলেগ শব্দ দি পেলাই এই ভিডিঅ'টো বনাব পাৰিলেহেঁতেন। ইমানেই যদি আপোনালোকৰ বনাবৰ মন আছিলে এনেকুৱা ধৰণৰ অশ্লীলতাৰ ভিডিঅ' তেতিয়াহ'লে নামটো বেলেগ দি দিয়ক, বেলেগ নাম দি দিয়ক, ডাইৰেক্ট সেই বেলেগ নামটো দি পেলাই আপোনালোকে বিচনাত বনায় ক'ৰবাত বনাই থাকক। খালি তাত এই শব্দটো বেকগ্ৰাউণ্ডত বিহু সুৰীয়া গীত এইবোৰ দি পেলাই এনেকুৱা ধৰণৰ অশ্লীলতা ভিডিঅ' বনাব নালাগে কেতিয়াও। এনেকৈ যেতিয়া আপোনালোকে বনালেহেঁতেন তেতিয়া আপোনালোকৰ পইচাটোও কম খৰচ হ'লহেঁতেন, বাজেটো কম লাগিলেহেঁতেন আৰু ডাইৰেক্ট আপোনালোকে কেইটামান শব্দ মাত্ৰ মুখৰ পৰা উলিয়াই পেলাই সেই ভিডিঅ'টো প্ৰস্তুত কৰিব পাৰিলেহেঁতেন। এই বিহু নামত অন্ততঃ বহুৱালি নকৰিব। ঠিকেই শুনিছে, আজি আমি কথা পাতিবলৈ বিচাৰিছোঁ যে এটা ভিডিঅ' চং মৌ বিহু। এই মৌ এই শব্দটো ডাবুল মিনিং শব্দ আপোনালোকে বুজি পাব। যিসকলে চাইছে গম পাইছে যে মৌটোৱে কিহক বুজাইছে আমিও বুজিবলৈ বাকী নাই। সেইকাৰণে বিহু আচলতে বৰ্তমান সময়ত ক'ত উপস্থিত হ'লেই, ক'ৰ বিহু, গছৰ তলৰ বিহু আহি পেলাই মঞ্চ পালেহি। এতিয়া সেই বিহুৰ নামত বহুৱালি কিহৰ? বিভিন্ন সময়ত আচলতে বিহুক লৈ পেলাই মই মতালি বিহুক লৈ পেলাই কিছুমান এনেকুৱা ধৰণৰ কাৰ্যকলাপ কৰি থকা দেখা পোৱা গৈছে, যাৰ ফলত একেবাৰে যিটো বিহু শব্দ এই শব্দটো আচলতে বৰ্তমানৰ কিছুমান ভিডিঅ' চং কিছুমান গান শুনিলে বিহু যিটো আচল মাদকতা যি সঁচা অৰ্থ বিহুৰ সেইটো যেন আপুনি বৰ্তমান বিচাৰি নাপায়। কাৰণ বৰ্তমান বিহু নামে শব্দটো কিছুমানে এনেকুৱা কৰি পেলাইছে যেন বিহু মানে অশ্লীলতা, বিহু মানে কিছুমান যৌন আবেদনময় কিছুমান কথা। তেনেকুৱা আচলতে নাছিলেই। বিহু তেনেকুৱা আছিল নেকি? বিহু গানবোৰত আচলতে আপোনালোকে শৈশৱ বিচাৰি পাব, যৌৱন বিচাৰি পাব, বৃদ্ধকালটো বিচাৰি পাব। সকলোৰে সন্মিলিত সমাহাৰে বিহু গানবোৰ সৃষ্টি কৰা হৈছিল। আগৰ দিনৰ যিখিনি আমি গান শুনি পাইছোঁ তাত ডেকা গাভৰুৰ গান আছে, বৃদ্ধাসকলৰ কিছুমান গান আছে, সৰু ল'ৰা ছোৱালীৰ কাৰণেও গানৰ প্ৰতিটো প্ৰকৃতিৰ পৰা আৰম্ভ কৰি জীৱ জন্তু সকলোৰে সমাহাৰ ঘটাই পেলাই বিহু গানবোৰ ৰচা হৈছিল। আৰু সেই গানবোৰে বৰ্তমানলৈকে মুখে মুখে হয়তো সকলোৰে একেবাৰে আজু ককাৰ দিনৰ পৰা আমি শুনি আহিছোঁ, মুখে মুখে বাগৰি গৈ আছে আৰু বিহুৰ এটা সক্ৰিয়তা বজাই থকা হৈছিল। কিন্তু বৰ্তমান দুটকীয়া সস্তীয়া জনপ্ৰিয়তাৰ স্বাৰ্থত কিছুমান লোকে বিহুক এই শব্দটোক বিকৃত কৰি পেলালে। তাৰেই প্ৰতিফলন মৌ বিহু। আপোনালোকে মৌ বিহু যিটো চং, এই চংটোৱে আচলতে কি বিচাৰিছে সেই যিখিনি মানে দেখুওৱা হ'ল, যি অভিনয় কৰা হ'ল সেইখিনিয়ে হয়তো বিহুক হয়তো লজ্জিত কৰিলে। মই ভাবোঁ লজ্জিত কৰিলে। কাৰণ বেকগ্ৰাউণ্ডত বাজি আছে এটা বিহু গান আৰু তাৰ তালে তালে আমাৰ যিটো আমি যিটো চাব নোৱাৰোঁ সাধাৰণতে অসমীয়া সমাজত তেনেকুৱা বস্তুবোৰ চোৱা নহয়। এজনৰ লগত নহয় চাৰিজনৰ লগত যিখন লিলিমাই দেখাইছে আচলতে সেইটো গানে সেইখিনি নেদেখুৱা বেলেগ এটা থিমো ল'ব পাৰিলেহেঁতেন। এই মৌ বিহুৱে যে এনেকুৱা চৰম পৰ্যায়ত পালেহি তাৰ কিন্তু কথা আচল অৰ্থটো এইটো নহয়। কাৰণ আগতেও বহু এনেকুৱা ধৰণৰ শিল্পী আছে যিসমূহে সৰু সৰু ডাবুল মিনিঙৰ গান কিছুমান বিহু সুৰীয়া গোৱা আমি দেখিবলৈ পাইছিলোঁ। যেনেধৰণে পকা পকা কিবা বুকুত বিলাহী, তাৰপিছত আপুনি হেৰি কৰিব মন যায়, কিবা কিবি মানে ডাবুল মিনিং। আপোনালোকে যেতিয়া গানবোৰ শুনিব, কিন্তু আমিবোৰ বেল নহয় যে আমি সকলোবোৰ বুজি নাপাওঁ। আপোনালোকে কি কৰিব বিচাৰিছে? বৰ্তমান অলপ দিনৰ আগতে কিবা কৰো লাগে মানে কিবা এটা গানো কৰিছিলে, কিন্তু গানটোৱে বেলেগ এটা বুজাইছে, অৰ্থটো বেলেগ। সকলোৱে বুজি পায়। ইমানো অকৰা নহয় আমিবোৰ এটা ষ্টেজ পালোঁ। আজিকালি সৰু ল'ৰা ছোৱালীবোৰ ইমান অকৰা নহয়। আপোনালোকে গানটো কেনেকৈ বনাইছে আৰু সেইটোৰ পৰা মানে আপোনালোকে জনপ্ৰিয়তা বিচাৰিছে, কিন্তু বিহুটোক লৈ কিয়? আৰু সেই সৰু সৰু ভুলবোৰৰ ফলশ্ৰুতিতে এতিয়া হয়তো মৌ বিহুৰ দৰে এনেকুৱা এটা ভিডিঅ' বৰ্তমান আমি দেখিবলৈ পাইছোঁ। আৰু অলপ দিনৰ পাছত আপোনালোকে কাম এটা কৰিব, বিহুৰ নামত আচলতে বিকিনি কেইখনমান পিন্ধিব আৰু বিহু নৃত্য কৰিব। এনেকুৱাও যে নহ'ব অসমত, আমি মানে আপুনি অসম্ভৱ বুলি ভাবিব নোৱাৰে, এইটো সম্ভৱ যে হ'ব। কাৰণ হৈ আহিছে এইখিনি আমি দেখিবলৈ পাইছোঁ যে এনেকুৱাবোৰ হ'বই। আৰু মানে অলপ দিনৰ পিছত আপোনালোকে দেখিব বিহু মানে বিকিনি কেইখনমান পিন্ধি পেলাই ইয়াতে ব্ৰা এটা পিন্ধিব, বিকিনি এখন পিন্ধিব আৰু বিহু মাৰিব। সেইটো আমি হয়তো ছাপোৰ্ট কৰিবলগীয়া হ'ব পাৰে। কাৰণ এতিয়া যেতিয়া আমি এনেকুৱা ধৰণৰবোৰ ছাপোৰ্ট কৰিবলগীয়া হৈছে, চাবলগীয়া হৈছে, আৰু হয়তো 2 বছৰ 4 বছৰ পাছত বিকিনি ডেন্সো বিহুত সোমাব। কিন্তু সকলো মানে অসমত কি নহয়, কি হ'ব নোৱাৰে বুলি আপুনি প্ৰশ্ন কৰিলে সকলোৱে হ'ব পাৰে, সকলোৱে সম্ভৱ। এইবোৰে আচলতে আমাৰ সংস্কৃতি ধৰি ৰাখিবনে
আৰু আচলতে বেলেগ বেলেগ ধৰণৰ কিবা বনাব পাৰিলেহেঁতেন। যিজন অভিনেতা আমি তাত দেখিব পাৰিছোঁ সকলোৰে জনপ্ৰিয়তা, সকলোৱে তেওঁক ভাল পায়। তেওঁ আচলতে গানটো কৰাৰ আগত এবাৰ নেচালেনে যে এইটো গানে এনেকুৱা ধৰণৰ বিহু গান, তাত এনেকুৱা ধৰণৰ কিছুমান অশ্লীলতা, তাতে অসমীয়া সমাজত তেনেকুৱা ধৰণৰ অশ্লীলতা এই মানে শিপা গজোৱাটো ভাল নহয়। অসমীয়া সমাজখনত তেনেকুৱা নাই, হৈ আছে ক'ৰবাত, কিন্তু অসমীয়া সমাজৰ যিটো কালচাৰ, যিটো সংস্কৃতি, কেৱল সংস্কৃতি বুলি ক'লে কেৱল মাত্ৰ এই ঢোল বজোৱা পেঁপা বজোৱাটোৱেইটো নহয়। আমাৰ যিখিনি কালচাৰ, আমি কেনেকৈ মানুহক মাতিছোঁ, আমাৰ স্বভাৱ চৰিত্ৰ, আমাৰ সাজপাৰ সকলোটোৱে সংস্কৃতিত পৰে। সেইকাৰণে অসমীয়া সংস্কৃতিত হয়তো এই এজনী মহিলাই চাৰিজনীৰ লগত কিবা কৰা, এইবোৰ আচলতে অসমীয়া সমাজখনত আগৰ পৰাই নাছিল। এতিয়াও আমি তাক ছাপোৰ্ট নকৰোঁ, যদিও হৈছে ক'ৰবাত আপোনালোকে তাক উত্থাপন কৰিব বিচাৰিছে, কিন্তু এইটো সামাজিকভাৱে কোনো দিন আমাৰ ইয়াত গ্ৰহণযোগ্য নহয়। সেইকাৰণে মৌ বিহু, এই মৌকণ, এই যিকণ ৰস আপোনালোকে পাব বিচাৰিছে, এইকণৰ হয়তো আপোনালোকে নকৰা ভাল আছিল, কাৰণ ই আমাৰ সংস্কৃতিত হয়তো কুঠাৰ মানে পোনহতীয়া এটা চৰ মাৰিছে। সেইকাৰণে আমি ভাবিছোঁ এই মৌ বিহু দৰে ভিডিঅ' ইয়াতে বন্ধ হওক। এনেকুৱা ধৰণৰ ভিডিঅ'ই আমাৰ কালচাৰটো শেষ কৰি দিব। সেইটো আপোনালোকক মই ভিডিঅ'টোৰ যোগেদি ক'ব, মনৰ কথাবোৰ ক'ব চেষ্টা কৰিলোঁ। আপোনালোকে মৌ বিহুটো নোচোৱাই ভাল মই ভাবিছোঁ, কাৰণ আৰু বহুত ভিডিঅ' আছে যিবোৰ ভিডিঅ'ৰ পৰা আমি শিকিবলগীয়া। আমাৰ ল'ৰা ছোৱালীক আচলতে এইটো ভিডিঅ' দেখুওৱাৰ পাছত তেওঁলোকে বিহু মানে এইটোৱে বুজিব, বিহু মানে এইখন বিহুহে বুজিব, যিখন বিহু এই ভিডিঅ'টোত দেখাই আছে। বিহু মানে সেয়া নহয়, বিহু আমাৰ আৱেগ, বিহু আমাৰ অন্তৰৰ পৰা ওলোৱা হয়। যৌৱনৰ পৰশ আছে, কৈছোঁ, ডেকা গাভৰুৰ গীত তাত সন্নিৱিষ্ট হয়, আমি মৰম চেনেহৰ গীত তাত আছে, সেইবোৰ গায়। কিন্তু বিহু মানে অশ্লীলতা কেতিয়াও নহয়, এইটো কেতিয়াও আমি ছাপোৰ্ট নকৰোঁ আৰু কোনোদিনেই নকৰোঁ। সেইকাৰণে আমি সকলোকে অনুৰোধ কৰিছোঁ যে যিসকল আছে শিল্পী, কলা কুশলী আছে, এনেকুৱা ধৰণৰ আচলতে ভিডিঅ'বোৰৰ পৰা সংস্কৃতিটো মানে বিনষ্ট নকৰিব। আমাৰ অসমীয়া সংস্কৃতিটো এটা সুক্ৰিয়া মৰ্যাদা আছে, তাক ৰাখিবলৈ চেষ্টা কৰক। আপুনি যদি তাক ৰাখিব পৰা নাই, ভাঙিব চেষ্টা নকৰিব।